সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 26 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। দিনৰ 3:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। ৰাত্ৰি 3:30 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰবৰ্ণ, মনুষ্যগণ হ'ব মনুষ্য ৰষ্টি, অগ্নিযোগ, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:55 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:59 পৰা 5:28। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান শুভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:19 পৰা 9:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান খোৱা লোৱাত যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে নতুবা অকণমান বেছিকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি বন্ধুৰ পৰা বিশেষ সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে, কিয়নো বন্ধুৱে হয়তো প্ৰতাৰণা কৰিব পাৰে, সতৰ্ক থাকিব। ধনৰ উপাৰ্জন কৰাৰ ইচ্ছা আজি মনত চলি থাকিব পাৰে, কিন্তু এওঁলোকে আজি সঞ্চয় কৰিব পাৰিব। গতিকে হাতত কম বেছি পৰিমাণে হ'লেও আজিৰ দিনটোত ধন সঞ্চয় হ'ব। পৰিয়ালত আজি কিবা সৰু সুৰা প্ৰগ্ৰেম হয়তো চলি থাকিব পাৰে। বেছি আনন্দিত হৈ এওঁলোকক সকলো কামত এক্টিভ হৈ থকা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকল কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকিব সিমানেই ভাল হ'ব। সৰু কথাই কাজিয়াৰ সূত্ৰপাত কৰাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। দিনটো আজি প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। প্ৰিয়জনক হয়তো আজি বহু দিনৰ মূৰত আপুনি লগ পাব পাৰে। আজি দিনটোত নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভ, কিয়নো নতুন ব্যৱসায়ে অনাগত দিনত আপোনাক লাভালাভ দিব। আজিৰ পৰাই আৰম্ভ কৰাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীক অকণমান ব্যস্ত থকা দেখা যাব। হয়তো আপোনাক সময় দিব নোৱাৰিব পাৰে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি অতি সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। বিদ্যাত অকণমান হয়তো পঢ়াত মনোযোগ আজি দিনটোৰ সন্ধিয়াৰ ভাগত কমিব পাৰে। বাকী সকলো দিশত শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 6 আৰু শুভ ৰং হ'ব আজি ঘিউ বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰা দেখা যাব। মন পচন্দৰ অবিহনে এওঁলোকে কাম বনবোৰত আজি আগবাঢ়িব বিচৰা দেখা নাযায়, গতিকে পচন্দ অনুসৰি কাম কৰাহে দেখা যাব। আজি উৎসৱমুখৰ পৰিৱেশ আপোনাৰ ঘৰ নতুবা আপোনাৰ কৰ্মক্ষেত্ৰতো চলি থাকিব, গতিকে আনন্দিত হৈ থকা দেখা যাব। বিবাহিতসকলে হয়তো শিশুৰ বাবে খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। খৰচৰ মাত্ৰা অকণমান
বাঢ়িব। পুৰণা বহুদিন লগ নোপোৱা কোনো চিনাকি ব্যক্তিক আপুনি আজি হয়তো লগ পাব পাৰে। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰাও বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আজি বন্ধুৰ পৰা বিশেষ সহায় লাভ কৰিব। গতিকে কোনোবা বন্ধুৱে আপোনাক কাম বনত সহায় সহযোগিতা কৰিব পাৰে। অকণমান কথা বতৰা বেছিকৈ কোৱা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। কিন্তু ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশ শুভ। বিশেষকৈ এওঁলোকে নিজৰ প্ৰিয়জনৰ নতুবা আপুনি নিজৰো অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। বিশেষকৈ প্ৰিয়জনৰ স্বাস্থ্যৰ বাবে খৰচ হয়তো অকণমান হ'ব পাৰে। বাকী এওঁলোকৰ আজি স্থায়ী কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। গতিকে কিবা হয়তো স্থায়ী আপুনি কৰ্ম আজিৰ দিনটোত লাভ কৰিব পাৰে। নিজৰ মান সন্মান আজি বৃদ্ধি পাব। গতিকে ঘৰত থাকিলেও আপোনাৰ ঘৰুৱা মান সন্মান বাঢ়িব। ঘৰৰ পৰা ওলাই গ'লেও আজি অন্য ব্যক্তিয়ে আপোনাক সন্মান দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যাত তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ উপদেশে পঢ়া শুনাত আজি কিছু এনাৰ্জি দিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব আজি হালধীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কিবা কাম বাদ দি হয়তো নকৰিবলগীয়া কিবা কামত ব্যস্ত থকাৰ বাবেই হয়তো কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। কিন্তু যিমান আপুনি ধন লাভ কৰিব তাতকৈ অকণমান বেছি ধন হয়তো লাভ কৰাৰ ইচ্ছা আপোনাৰ মনত চলি থাকিব পাৰে। পৰিয়ালত অকণমান আজি মধ্যম, কিয়নো পৰিয়ালৰ কোনো ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত হয়তো অকণমান আঘাত দিব পাৰে। গতিকে সতৰ্ক হৈ চলাটো আপোনাৰ বাবে লাভদায়ক হ'ব। এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সঘনাই মনত কৰি থকা দেখা যাব। প্ৰিয়জনৰ পৰা আপুনি সম্পূৰ্ণ আজি ছাপোৰ্ট লাভ কৰিব। আজি হঠাৎ কিবা ছাৰপ্ৰাইজো হয়তো আপুনি পাব পাৰে। কিন্তু দিনটো খুব ব্যস্তভাৱে পাৰ হ'ব। আপুনি কিবা নহয় কিবা কামত আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ উপদেশ আপুনি ভালদৰে শুনাৰ চেষ্টা কৰিব, কিয়নো আনৰ উপদেশে কিবা আপোনাক হয়তো দিনটোত লাভালাভ দিব পাৰে, নতুবা সৰু উপদেশেই আপোনাক আজি হয়তো লাভান্বিত যথেষ্ট কৰিব পাৰে। জীৱনসংগীয়েও আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দিনটো আৰম্ভণি সুন্দৰভাৱে হ'ব, গোটেই দিনটো এওঁলোকে পজিটিভ হৈ থকা দেখা যাব। বিদ্যাত এওঁলোকৰ মাজে সময়ে হয়তো অকণমান পঢ়াৰ পৰা দূৰত্ব বাঢ়িব পাৰে। তথাপি যিখিনি পঢ়া শুনা কৰিব সেইখিনি এওঁলোকে মনত ৰাখিব পাৰিব। বাকী এওঁলোকৰ মাতৃৰ পৰা আজি কিবা সুখবৰ আহিব পাৰে। গতিকে মাতৃৰ ভাল খবৰ ক'ৰবাৰ পৰা অহাৰ সম্ভাৱনা দেখা গৈছে। চৰকাৰী পক্ষত আপুনি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। চৰকাৰী কিবা কাম বন নতুবা যিকোনো ক্ষেত্ৰত আপুনি সৰু সুৰা খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি এলাহ ভাৱ অকণমান বাঢ়িব পাৰে। গতিকে হয়তো আপুনি কাম বন কৰিবলৈ ইচ্ছা অকণমান আজি কমকৈ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি পজিটিভ চিন্তা অকণমান হয়তো মনলৈ চলি থাকিব পাৰে। পজিটিভ চিন্তাই অকণমান আপোনাৰ মন কিছু আনন্দিত কৰি ৰাখিব। আজি বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে বিগত দিনত যদি স্বাস্থ্য দুৰ্বল আছিল, স্বাস্থ্য আজি কিছু উন্নতি হ'ব। কিন্তু য'তে ত'তে ধন আপুনি ইনভেষ্ট নকৰিব, নতুবা খৰচ নকৰিব। য'তে ত'তে ধন খৰচ কৰাৰ ফলত আপোনাৰ হয়তো ধনৰ অভাৱে দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত কিছু সুখবৰ লাভ কৰিব। বিশেষকৈ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা চলিব পাৰে। আজি দিনটোৰ সন্ধিয়া আপোনাৰ ঘৰত কোনো আলহীৰ আগমন হ'ব পাৰে। ব্যৱসায়িকসকলৰ বাবেও দিনটো আজি অতি লাভদায়ক। ব্যৱসায়ত যদি আপুনি ক'ৰবাত সৰু সুৰা যাত্ৰাও কৰে, সেই যাত্ৰা আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ঘৰুৱা কিবা সম্পত্তি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, নতুবা ঘৰুৱা কিবা বয় বস্তু আজিৰ দিনটোত আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। লগতে আজি এওঁলোকৰ অত্যাধিক খৰচৰ মাত্ৰাও দিনটোৰ মাজে সময়ে বাঢ়িব পাৰে। এওঁলোকে জোখতকৈ অকণমান বেছি খৰচ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। বিশেষকৈ আজি মাতৃৰ মৰম চেনেহ আপুনি দিনটোত লাভ কৰিব। বিদ্যাৰ্থীসকলৰ আজি
শিক্ষাগুৰুৱে আপোনাক হয়তো কিবা উপদেশ নতুবা কিবা টিপছ হয়তো দিব পাৰে। বাকী সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। লগতে আজি পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ওপৰত কিছু নিৰ্ভৰ কৰি চলিব পাৰে। গতিকে পৰিয়ালৰ দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ে তেওঁলোকে আজি আনৰ পৰা কিছু কথা শিকা দেখা যাব। গতিকে কিছু পৰিমাণে হ'লেও এওঁলোকে আজিৰ দিনটোৰ পৰাই ধন সঞ্চয় কৰিব পাৰিব। ঘৰুৱা ক্ষেত্ৰত কিবা সমস্যাই দেখা দিব পাৰে। গতিকে অকণমান ঘৰত আপুনি এক্টিভ হৈ থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰিয়জনৰ কোনো কথাই আপোনাৰ হয়তো মনত অকণমান আনন্দ বৃদ্ধি কৰিব। ধন উপাৰ্জনৰ ক্ষমতাও আজি বাঢ়িব। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ যাত্ৰা হ'ব পাৰে। ক'ৰবাত হয়তো আপুনি নাভাবিলেও কোনোবা কিবা কাৰণবশতঃ আপুনি যাবলগীয়া ক'ৰবাত হ'ব পাৰে। আজি বিবাহিতসকলৰ ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। লগতে আজি গোটেই দিনটো হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দদায়কভাৱে পাৰ হ'ব। গতিকে দিনটো আপোনাৰ বাবে যথেষ্ট সুন্দৰ আৰু আনন্দদায়ক দেখা গৈছে। পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কমাৰ বাবে হয়তো এওঁলোকে আজি পঢ়াত কিবা জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়াও হ'ব পাৰে। মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। গতিকে অকণমান মোবাইলৰ সৈতে আপোনাৰ হয়তো কিছু সম্পৰ্ক বৃদ্ধি পাব পাৰে। বাকী সকলো দিশত শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং আজিৰ বাবে থাকিব গেৰুৱা। কন্যা ৰাশি ব্যক্তিসকলে আজি অকণমান চলা ফুৰা কৰোঁতে কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। হঠাৎ হয়তো সৰু সুৰা আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাসমূহ আপোনাৰ মনে বিচৰা ধৰণে সফল হ'ব। লগতে যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ আপুনি অকণমান যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ। সেই ক্ষেত্ৰত সফলতা নিশ্চয় লাভ কৰিব। আজি আনন্দ বৃদ্ধিৰ লগে লগে এওঁলোকৰ আত্মবিশ্বাসো যথেষ্ট বাঢ়িব। গতিকে সেই আত্মবিশ্বাসে আপোনাক দিনটো আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে কিছু পজিটিভ এনাৰ্জি আপুনি দিনটোত লাভ কৰিব। আনক কিবা কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব। কিয়নো কিবা কাম কৰিম বুলি যদি আপুনি প্ৰতিশ্ৰুতি দিয়ে সেই কামত হয়তো আপুনি ভালদৰে অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে নতুবা পাহৰিব পাৰে। গতিকে প্ৰতিশ্ৰুতি নিদিয়াটোৱেই ভাল হ'ব। কিন্তু এওঁলোকৰ আজি চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। গতিকে যি কামতেই চেষ্টা নকৰক কিয় সেই কামত আজি সফলতা লাভ কৰিব। লগতে আজি দিনটোত পঢ়া শুনাত বিশেষ সুনাম অৰ্জন কৰিব পাৰিব নতুবা সাহিত্য সেৱাৰ যোগ দেখা পোৱা গৈছে। সামাজিক কাম কাজতো আপুনি আজি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। অকণমান মাজে সময়ে খঙো বাঢ়িব পাৰে। কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো অকণমান খঙৰ পৰিমাণ বৃদ্ধি কৰিব। গতিকে নিজক যিমান নিয়ন্ত্ৰণ কৰি ৰাখিব সিমানেই আপোনাৰ খং ৰাগো আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। আজৰি সময়ত মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। গতিকে যাৰ বাবে হয়তো কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। অন্য সকলো দিশত অতি শুভভাৱেই দিনটো পাৰ হ'ব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশিৰ ব্যক্তিত্ব আজি কিছু শিশুৰ দৰে হৈ পৰা দেখা যাব। গতিকে শিশুৱে যি কৰি ভাল পায় আপুনিও হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিব বিচাৰিব পাৰে। লগতে ক'ৰবাত ধন ইনভেষ্ট কৰা নতুবা ধন সঞ্চয় কৰাটো আপোনাৰ অনাগত দিনৰ বাবে অতি লাভদায়ক হৈ পৰিব। আজি দিনটোত কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰাৰ চেষ্টা কৰিব। আজি এওঁলোকে কিবা কামৰ উপলব্ধি লাভ কৰিব। লগতে নিজক কিছু গৌৰৱ অনুভৱ কৰা দেখা যাব। কিবা কাৰণ নতুবা কিবা কথাই আপোনাক গৌৰৱ অনুভৱ কৰাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এক নতুনত্ব আহিব। কিয়নো ঘৰত বিবাহৰ আলোচনা চলিব পাৰে নতুবা বিবাহৰ কিছু আগবঢ়া দেখা যাব এই তুলা ৰাশি ব্যক্তিসকলৰ। লগতে চিন্তাধাৰাসমূহ অকণমান সলনি হ'ব। আনতকৈ অকণমান বেলেগকৈ কথা বতৰাবোৰ এওঁলোকে চিন্তা কৰা দেখা যাব। আজি বৈদেশিক ব্যৱসায় বাণিজ্য কৰাটো আপোনাৰ বাবে অতি লাভদায়ক। গতিকে ঘৰৰ পৰা বাহিৰত থাকি ব্যৱসায় কৰিলে আপুনি আৰু অকণমান
লাভান্বিত হ'ব পাৰিব। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ কোনোবা ব্যক্তিয়ে আজি হয়তো ব্যৱহাৰ কৰিব পাৰে, হয়তো আপুনি আনৰ কাম বনো আজি কৰি দিবলগীয়া হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত কিছু অকণমান গুৰুত্ব ৰাখি কাম বন কৰাৰ চেষ্টা কৰিব। অৱশ্যে হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে আজি এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো পাৰ হ'ব। আনন্দ বাঢ়িব, লগতে আনক ভক্তি কৰাও এওঁলোকে দেখা যাব। শ্ৰদ্ধা ভক্তি বাঢ়িব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মাজে সময়ে হয়তো চঞ্চলতা আহিব পাৰে, কিয়নো বিদ্যাৰ্থীসকলে আজি কমকৈ পঢ়িব ইচ্ছা কৰা দেখা যাব। বাকী সকলো দিশত শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ এওঁলোকৰ মনত ইচ্ছা প্ৰবল বাঢ়িব। গতিকে যিকোনো কথা জনাৰ ইচ্ছা এওঁলোকে আজি কৰিব পাৰে। আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা। এই ৰাশিৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্ব আহিব। ধন আপুনি আজিৰ দিনটোত ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আলহীৰ আগমন হ'ব পাৰে। গতিকে দিনটোৰ বেছি সময় হয়তো আপোনাৰ ঘৰত কোনোবা নহয় কোনোবা আলহীৰ আগমন হৈ থাকিব। ব্যৱসায়ত হয়তো পৰিয়ালৰ কথা মতেই আপুনি ব্যৱসায়িক বাণিজ্য কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কিবা কৰিম বুলি হয়তো প্ৰতিশ্ৰুতি দিও পাহৰিব পাৰে। গতিকে অকণমান পাহৰা শক্তি বৃদ্ধি পোৱা দেখা যাব। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব পাৰে। লগতে নিজক অকণমান আজি বিশেষ যেন অনুভৱ কৰা দেখা যাব। গতিকে সকলোতকৈ অকণমান বিশেষ অনুভৱ কৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজক। আনে প্ৰশংসা কৰাটো এওঁলোকে আজি কিছু মনে মনে ভাল পাব। লগতে জীৱনসংগীয়ে আপোনাক সকলো ক্ষেত্ৰত চেষ্টাত আপোনাক সহায় কৰিব। গতিকে প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আজিৰ দিনটোত লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত অৱশ্যে সন্ধিয়াৰ সময়ত অকণমান মন কিছু চঞ্চলতা হ'ব পাৰে, কিয়নো আজি সন্ধিয়াৰ সময়ত পঢ়াত অকণমান মনোযোগ কম হোৱা দেখা যাব। আজি মোবাইলৰ লগত অকণমান আপোনাৰ হয়তো যোগাযোগ বেছি হ'ব পাৰে, কিয়নো দিনটোৰ বেছি সময় এওঁলোকে মোবাইলত ব্যস্ত থকা দেখা যাব। মোবাইলৰ সৈতে সংযোগ অকণমান বাঢ়িব। পিতৃৰ আজি কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। গতিকে দিনটোৰ যিকোনো সময়ত পিতৃৰ ফালৰ পৰা কিবা শুভ খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব, কিয়নো সন্ধিয়া সময়ত আপুনি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰাৰ সুযোগ লাভ কৰিব। আজি ধনৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। হয়তো আপুনি নকৰিবলগীয়া ক্ষেত্ৰতো আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু ঘৰুৱা ক্ষেত্ৰত দীঘলীয়াভাৱে যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাসমূহ আজি দূৰ হ'ব। কৰ্মদক্ষতা বাঢ়িব। যিকোনো কাম এওঁলোকে কম সময়ৰ ভিতৰতে আজি শেষ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ কাম বনৰ প্ৰশংসা কৰিব পাৰে। আজৰি সময়ৰ সদুপয়োগ হ'ব। আজৰি সময়তো এওঁলোকে কিবা ভাল কামত আজি ব্যস্ত থকা দেখা যাব। আজি আপোনাৰ সৌন্দৰ্য বৃদ্ধি পাব। গতিকে এওঁলোকে নিজৰ সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে কিছু খৰচ কৰাও দেখা যাব। আজি গোটেই পৰিৱেশটো আপোনাৰ বাবে সুন্দৰ হৈ থাকিব। গতিকে দিনটো লক্ষ্য কৰিলে সকলো দিশত শুভ। কিন্তু বিদ্যাৰ্থীসকলৰ মাজে সময়ে পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে। মাজে সময়ে পঢ়াত কিছু মন যাব, আকৌ কিছু মাজে সময়ে অকণমান দূৰত্ব বঢ়া দেখা যাব। গতিকে বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, বাকী সকলো দিশত অতি শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে বিশেষকৈ থাকিব 5 আৰু শুভ ৰং হ'ব আজি বগা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব, কিয়নো হয়তো অতি সোনকালে আৱেগিক হৈ পৰিব পাৰে এই মকৰ ৰাশি ব্যক্তিসকলক। কিন্তু এওঁলোকৰ ধন আজি অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। কৰিব নলগীয়া
ক্ষেত্ৰতো হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি নিজৰ কাম বনবোৰ আপুনি নিজে কৰাৰ চেষ্টা কৰক, কিয়নো কোনোবা চিনাকি ব্যক্তিকো যদি আপুনি কিবা কাম কৰিবলৈ দিয়ে সেই কামৰ হয়তো লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ধৈৰ্যই আপোনাক বিশেষ সহায় কৰিব, গতিকে অকণমান ধৈৰ্য ধৰি আপুনি কাম বন কৰিলে আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। প্ৰিয়জনক আপুনি আজি কিছু প্ৰতিশ্ৰুতি দিয়া দেখা যাব দিনটোৰ ভিতৰত। লগতে টেকনিকেল ক্ষেত্ৰত আপুনি কিবা ভাল সুবিধা পাব পাৰে আজিৰ দিনটোত। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। যি কাম আপুনি খুব একাগ্ৰ হৈ কৰাৰ চেষ্টা কৰিব, সেই কামতেই হয়তো কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাহিৰে এওঁলোকে পচন্দ অনুসৰিহে কাম বন কৰা দেখা যাব। যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। বিনা পচন্দৰ কাম এওঁলোকে কৰিব আজি বিচৰা দেখা নাযায়। বৈবাহিক ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি যদি আপুনি ক'ৰবাত ধন পাবলগীয়া আছিল, ফাঁচি আছিল, বহুদিন পোৱা নাছিল, তেনে ধন প্ৰাপ্তিৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। কিন্তু দিনটোৰ মাজে সময়ে হয়তো অকণমান এলাহ ভাৱ বৃদ্ধি পাব পাৰে, কাম কৰিবলৈ ইচ্ছা অকণমান কম হ'ব পাৰে। ইয়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকল আজি অকণমান এক্টিভ হৈ থাকিব, কিবা সুবিধাও হয়তো পাব পাৰে। গতিকে দিনটো ঘৰতে নাথাকি ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক, কিয়নো ঘৰৰ পৰা ওলাই গ'লে কিবা সুবিধা আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। মাতৃয়ে হয়তো খং ৰাগ অকণমান কৰিব পাৰে, গতিকে হয়তো মাতৃৰ কিবা আপুনি কথামতে চলিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ বাবেও আজি সন্ধিয়াৰ সময়খিনি বিশেষ শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি জীৱনসংগীৰ বাবে হয়তো খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি ব্যৱসায় বাণিজ্যত আপুনি হয়তো কিবা পদক্ষেপ ল'বলগীয়াও হ'ব পাৰে। আজি আনৰ পৰা আৰ্থিক সহায় লাভ কৰিব। যদি পাবলগীয়া ধন আছিল তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ঘৰত শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। ঘৰত আজি কোনো ধৰণৰ কাজিয়া পেচালৰ উদ্ভৱ নহয়। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি খুব শান্ত হৈ থকা দেখা যাব। কিন্তু আপোনাক কোনোবা ব্যক্তিয়ে বিপদৰ সময়ত সহায় কৰিব বিচৰাও দেখা যাব। গতিকে আজি আনৰ বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে। আজি জীৱনত উন্নতি প্ৰগতিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে আজিৰ দিনটোত অকণমান চেষ্টা কৰক। সেই চেষ্টাই অনাগত দিনত আপোনাক সফলতা প্ৰাপ্তিত সহায় কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকল প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। আজি এওঁলোকৰ ভক্তি শ্ৰদ্ধা ভক্তিভাৱ বাঢ়িব, গতিকে ডাঙৰৰ পৰাও কিছু মৰম চেনেহ লাভ কৰিব। হঠাৎ এওঁলোকৰ ক'ৰবাত যাবলৈ হয়তো ইচ্ছা মনত আহিব পাৰে। গতিকে হঠাৎ এওঁলোকে ক'ৰবাত যাব ইচ্ছা কৰা দেখা যাব। যিকোনো কথা বতৰা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। আনৰ প্ৰিয় পাত্ৰ হৈ পৰিব, কিয়নো কথাত মধুৰতা আহিব। গতিকে এওঁলোকক সকলোৱে আজিৰ দিনটোত ভাল পোৱা দেখা যাব। কিন্তু হয়তো অফিচৰ কাম অকণমান বাঢ়িব পাৰে। বিশেষকৈ যদি আপুনি চাকৰি বাকৰি কৰি আছে, কিবা নহয় কিবা কৰ্ম কৰি আছে, সেই কৰ্মত আপোনাৰ কামৰ বোজা আজিৰ দিনটোত বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুৰ সৈতে কিছু বন্ধুত্বসুলভ সম্বন্ধ গঢ়ি উঠিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য অতি সুন্দৰ হৈ পৰিব, কিয়নো বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। দৈহিক সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে বিগত দিনত যদি আপুনি ক'ৰবাত ধন সঞ্চয় কৰি আহি আছিল বহুদিনৰ পৰা, তেনে ধনৰ ফালৰ পৰা আপোনাৰ লাভালাভ আজি হোৱা দেখা যাব। কিন্তু আনক প্ৰতিশ্ৰুতি আপুনি নিদিব। কিবা কৰিম বুলি ভাবিও হয়তো আপুনি পাহৰিব পাৰে। গতিকে প্ৰতিশ্ৰুতি দিয়াৰ পৰা দূৰত থাকিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ, গতিকে সেই ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব। কৰ্মক্ষেত্ৰত পুৰণা কামৰ আপুনি প্ৰশংসা লাভ কৰিব। পূৰ্বতে কৰি অহা কিবা কামৰ আপুনি আজি হয়তো প্ৰশংসা লাভ কৰিব পাৰে। কিন্তু
সকলো দিশত লাহে লাহে উন্নতি হৈ পৰা এওঁলোকৰ দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীৰ সুনাম অৰ্জনৰ যোগ দেখা গৈছে। পঢ়া শুনাটো আজি ভাল ফলাফল দেখুৱাব পাৰিব। মনত মাজে সময়ে অকণমান হয়তো চঞ্চলতা বাঢ়িব পাৰে, ধৈৰ্য কম হোৱা দেখা যাব, কিয়নো এওঁলোকে আজি একেটা ঠাইতে একেটা কামে কৰি থকা দেখা নাযায়। কিছু সময় এঠাইত দেখিলে অন্য কিছু সময় এওঁলোকক অন্য ক'ৰবাত দেখা যাব। গতিকে অকণমান চঞ্চলতা বাঢ়িব। মাতৃৰ ভাগৰ ফালৰ পৰা হয়তো কিবা খবৰ আজি আহিব পাৰে, মাতৃপক্ষৰ পৰা, বিশেষকৈ মোমায়েকৰ ফালৰ পৰা নতুবা মাতৃপক্ষৰ কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা আপুনি কিবা খবৰ লাভ কৰিব পাৰে। আজি লক্ষ্য কৰিলে বিভিন্ন দিশত উন্নতি প্ৰগতিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।